মই এতিয়া কুমাৰপাৰা মছজিদত আছো আৰু মোৰ লগত হাফিজ সাহেব আছে তাৰাবি শুনাই আছে আপোনাৰ ধুবৰী বিলাসীপাৰাৰ তেখেতে ভাল কেৰাত পঢ়ে আমি অলপমান কেৰাত শুনো নামাজ কেনেকুৱা পঢ়ায় আৰু তাৰাবি কেনেকুৱা পঢ়ায় হেতু হিচাপে আমি অলপ কেৰাত শুনো আৰু খুবেই ভাল লাগিব আপোনালোকে শুনিব হাফিজ সাহেব আপুনি কেৰাত ভাল পঢ়ে আমি শুনিছো আপুনি এটা সৰুকে কেৰাত পঢ়ক নামাজত যেনেকুৱা পঢ়ে আৰু তাৰাবি কেনেকুৱা পঢ়ে এনেকুৱা ধৰণৰ আপুনি কেৰাত শুনালে আমি বহুত ভাল পাম ৰাইজেও শুনি আছে আৰু আপুনি পঢ়ক أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم الحمد لله فاطر السماوات والأرض جاعل الملائكة رسلا أولي أجنحة مثنى وثلاث ورباع يزيد في الخلق ما يشاء إن الله على كل شيء قدير ما يفتح الله للناس من رحمة فلا ممسك لها وما يمسك فلا مرسل له من بعده وهو العزيز الحكيم صدق الله العظيم মাশাআল্লাহ খুবই ভাল লাগিছে মানে ইমান সুন্দৰ কৰি পঢ়িছে বেছি বয়সৰ লৰাও নহয় আৰু মানে বৰ সুন্দৰ লাগিছে মানে ৰাইজে শুনি ভালো পাইছে যি নহওক আৰু এটা সৰুকৈ মানে তাৰাবি কেনেকৈ শুনাই আছে এই তাৰাবিৰ এটা ভাল সৰু সূৰা এটা পঢ়িলে আমি খুবই ভাল পাম আপুনি তাৰাবি কেনেকুৱা পঢ়ে হেতু হিচাপে সৰু কৰি আপুনি পঢ়ক أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم تبارك الذي جعل في السماء بروجا وجعل فيها سراجا وقمرا منيرا وهو الذي جعل الليل والنهار خلفة لمن أراد أن يذكر أو أراد شكورا وعباد الرحمن الذين يمشون على الأرض هونا وإذا خاطبهم الجاهلون قالوا سلاما والذين يبيتون لربهم سجدا وقياما والذين يقولون ربنا اصرف عنا عذاب جهنم إن عذابها كان غراما إنها ساءت مستقرا ومقاما صدق الله العظيم মাশাআল্লাহ খুবই ভাল লাগিছে এনেকুৱা আয়াত পঢ়ি থাকিলে কালাম পাক পঢ়ি থাকিলে এনেকুৱাই লাগে যেন কিমান সুন্দৰ কিবা এটা ভাহি আহিছে কাৰণ সেই কালাম পাক এয়া নবীৰ হেৰিত আহিছিল আৰু আমি এদিন সকলোৱে ইয়াৰ পৰা যাব লাগিব কিনো লৈ যাম কি থৈ যাম সকলো একদিন এৰি থৈ আমি মাটিৰ তল হৈ যাম আহক আমি আকৌ পাছলৈ আহিম একো নাই দুনিয়াখনত আজি আছো কালি নাই কোনদিনা যাবি বাছা কোনে লৈ যায় আজৰাহিল আহি বাছাৰ জানটো লৈ যায় ঐ দেহাৰ ভৰসা নাই আমি আকৌ পাছলৈ আহিম চাই থাকিব